তেখেতসকলৰ যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ নহয় সেই দিনাখনলৈকে আমি নিজেও নাজানো যে তেওঁলোকে কি কৰিব। আজিও এটা কথা ক'ব, কালি এটা কথা ক'ব, কিন্তু মই নাভাবো যে আজিৰ দিনটোত এতিয়া কিবা এলায়েন্স কৰিলেও নকৰিলেও তাৰ প্ৰাসংগিকতা আছে বুলি। কাৰণ 20 দিন সন্মুখত ইলেকশ্যন আছে, ছিংগল ফেজৰ ইলেকশ্যন। কোন কাৰ সমষ্টিত যাব পাৰিব? এবাৰতো কোনো যাব নোৱাৰে যাৰ সমষ্টিত ইলেকশ্যন আছে। সেইকাৰণে আজিৰ দিনত এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু আমি তেওঁলোকক শুভেচ্ছা জনাম। কংগ্ৰেছক যেনেকে ভাল কৰি পাৰে তেওঁলোকে ইলেকশ্যন খেলক, আৰু আমিও বিচাৰো যে বিৰোধী দল এটা থাকক। কিন্তু আজিৰ দিনত মানুহে বিৰোধী দলটোক ৰাখিবই খোজা নাই। আজিৰ দিনটোত কংগ্ৰেছক যে ভোট দিব মানুহে, মোৰ মনত সন্দেহ আছে। তেখেতসকলৰ যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ নহয় সেই দিনাখনলৈকে আমি নিজেও নাজানো যে তেওঁলোকে কি কৰিব। আজিও এটা কথা ক'ব, কালি এটা কথা ক'ব, কিন্তু মই নাভাবো যে আজিৰ দিনটোত এতিয়া কিবা এলায়েন্স কৰিলেও নকৰিলেও তাৰ প্ৰাসংগিকতা আছে বুলি। কাৰণ 20 দিন সন্মুখত ইলেকশ্যন আছে, ছিংগল ফেজৰ ইলেকশ্যন। কোন কাৰ সমষ্টিত যাব পাৰিব? এবাৰতো কোনো যাব নোৱাৰে যাৰ সমষ্টিত ইলেকশ্যন আছে। সেইকাৰণে আজিৰ দিনত এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু আমি তেওঁলোকক শুভেচ্ছা জনাম। কংগ্ৰেছক যেনেকে ভাল কৰি পাৰে তেওঁলোকে ইলেকশ্যন খেলক, আৰু আমিও বিচাৰো যে বিৰোধী দল এটা থাকক। কিন্তু আজিৰ দিনত মানুহে বিৰোধী দলটোক ৰাখিবই খোজা নাই। আজিৰ দিনটোত কংগ্ৰেছক যে ভোট দিব মানুহে, মোৰ মনত সন্দেহ আছে। তেখেতসকলৰ যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ নহয় সেই দিনাখনলৈকে আমি নিজেও নাজানো যে তেওঁলোকে কি কৰিব। আজিও এটা কথা ক'ব, কালি এটা কথা ক'ব, কিন্তু মই নাভাবো যে আজিৰ দিনটোত এতিয়া কিবা এলায়েন্স কৰিলেও নকৰিলেও তাৰ প্ৰাসংগিকতা আছে বুলি। কাৰণ 20 দিন সন্মুখত ইলেকশ্যন আছে, ছিংগল ফেজৰ ইলেকশ্যন। কোন কাৰ সমষ্টিত যাব পাৰিব? এবাৰতো কোনো যাব নোৱাৰে যাৰ সমষ্টিত ইলেকশ্যন আছে। সেইকাৰণে আজিৰ দিনত এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু আমি তেওঁলোকক শুভেচ্ছা জনাম। কংগ্ৰেছক যেনেকে ভাল কৰি পাৰে তেওঁলোকে ইলেকশ্যন খেলক, আৰু আমিও বিচাৰো যে বিৰোধী দল এটা থাকক। কিন্তু আজিৰ দিনত মানুহে বিৰোধী দলটোক ৰাখিবই খোজা নাই। আজিৰ দিনটোত কংগ্ৰেছক যে ভোট দিব মানুহে, মোৰ মনত সন্দেহ আছে।